হাই গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলোঁ, এতিয়া 7টামান বাজে আৰু দেখিছেনে বাপৰে ৰ'দ ওলাইছে নহয়। আহক দেখাই আছোঁ। বাপৰে ৰ'দ ওলাইছে নহয় ৰাতিপুৱাই পুৱাই আৰু দিনটো যে কেনেকৈ যাব। পাকঘৰত সোমাম, চাহ নাস্তা বনাম। আহক দেখাই আছোঁ কি কি বনাম আজি। পাকঘৰত সোমালোঁ, আজি বনাম পিঠা কেইটামান। পিঠাটো নহয়, তেলৰ পিঠা মই ৰাতিতে গুলি থৈছিলোঁ, এতিয়া বনাম। ফ্ৰিজত সোমাই থৈছিলোঁ আৰু গোলা থাকিলে ভাল হয় পিঠা ভাজি। তেনেহ'লে অলপ পিছত আহি আছোঁ। মোবাইলটোতো চাৰ্জ নাই, চাৰ্জটো দি আহি আছোঁ। আপোনালোকে ব্লগটো চাই থাকক। ৰাতিপুৱা উঠিয়ে নহয় তাড়াহুড়া কৰি নাস্তা পিঠাৰ আয়োজন কৰি আছোঁ। আৰু এইটো হৈছে লাচ্চা সেৱৈ বনালোঁ অলপ গাখীৰত দি। আৰু দেখুওৱা নাই ভালদৰে কাৰণ মোবাইলটো চাৰ্জত আছিল সেইকাৰণে। আৰু গৰম গৰম পিঠা বনালোঁ কাৰণ আজি প্ৰিয় মানুহ এজনী আহিব, আলহী। দেখাম আপোনালোকক, ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগ জনে চাই প্লিজ এটা কৰি ছাবস্ক্ৰাইব মাৰি দিব আৰু আধাতে এৰি নিদিব, চাই থাকিব। আৰু দেৰিকৈ চাহ খালোঁ, চাহ খোৱা হৈ গ'ল। তাৰপিছত মাছ আনিছে, ইলিচ মাছ আনিছে, দেখিছেনে। দুপৰীয়া ৰন্ধা বঢ়া যা যোগাৰ কৰিম, সোনকালে কৰিম কাৰণ আলহী আহি আকৌ গুচি যাব। ইপিনে ইলিচ মাছ বনাই আছোঁ বেহৰ দি, ইপিনে মটন বনাই আছোঁ। এটা কথা কি জানেনে, আজিকালিৰ যুগত নহয় মানুহক খোৱালেও দোষ, নোখোৱালেও দোষ। কাৰণ হৈছে খোৱালে ক'ব ইমান খায় সিহঁতে, আৰু নোখোৱালে ক'ব ইমান চিপৰানে। সেইকাৰণে নহয় মানুহে মানুহক কেতিয়াও শান্তি কৰিব নোৱাৰিব। যিয়ে নহওক এতিয়া ৰন্ধা বঢ়া কৰোঁ। আৰু এইটো হৈছে প্ৰিয় মানুহ, মোৰ মা আহিছে আজি ফুৰিবলৈ, লগতে ভাবিও আহিছে, মামাৰ ল'ৰাৰ বোৱাৰী। তাৰপিছত ৰন্ধা বঢ়াত যা যোগাৰ কৰিছোঁ দেখিছে, ইলিচ মাছ ভাজি আছোঁ, লগতে পোলাও বনাই আছোঁ। ইপিনে বেহৰ দি ইলিচ মাছ বনাইছোঁ আৰু মটন আছে, মটনো বনালোঁ। দেখিছেনে কেনেকুৱা হৈছে কমেণ্টত জনাব দেই। আৰু এতিয়া খাবলৈ দিম। আৰু চাহটো পিঠা আছে, সেৱৈ বনাইছোঁ, পিঠা আছে, সেইবিলাক দি দিছোঁ। আপোনালোকে ব্লগটো কিন্তু শেষলৈকে চাব, স্কিপ নকৰিব। আৰু পোলাও হৈ গ'ল, লগতে ভাতো হৈ গ'ল, পিঠাও হৈ গ'ল। এয়া পিঠা কেইটামান ভাজি আছোঁ, দি দিম সেইকাৰণে। আৰু খাবলৈ দিম এতিয়া কাৰণ সিহঁতে খাই লৈ নহয় আকৌ গুচি যাব। এইটো হৈছে ভাবি আহিলেই মাত্ৰ চাহ দিলোঁ, আকৌ পিঠা দিলোঁ, চাহ দিলোঁ, খোৱা লোৱা কৰিলে। তাৰপিছত ভাত খাবলৈ বহিছে সিহঁতে। মাছ দিছোঁ, মটন দিছোঁ, লগতে পোলাও, ভাত চাত এইবিলাক দি দিছোঁ। হাই গাইজ, আজি মই ঘৰত গৈ আছোঁ। চ' বায়ে ইয়াত থাকি বহুত ভাল লাগিলে। আপুনি এতিয়া আমাৰ বায়েৰ ভনীটো আজি যাব, তাক ল'বলৈ আহিছে আৰু এতিয়া গৈ আছে দেখিছেনে। মই আগুৱাই দি আছোঁ। আজি যে ইমান গৰম পৰিছে নহয়, বাপৰে বাপ। অলপ অলপকৈ ভাত চাত খালে সিহঁতে। এতিয়া ততত উঠাই দিম। এয়া বাহিৰত আহিছোঁ আৰু তাৰ মনটো দেখিছেনে ইমান বেয়া হৈ আছে, যাবগৈ সেইকাৰণে। আৰু 3 দিন থাকিল নহয়, ইমান ধুনীয়া লাগিল নহয়, একেলগে থাকিলোঁ, কথা বতৰা পাতিলোঁ আৰু ধুনীয়া লাগিছে একেলগে থাকি। মাহঁতে আহিছিল, গ'ল, ভনীটোও গ'ল। এতিয়া মই ভাত খাব বহিছোঁ শেষত। আৰু ভাতটো খাই লওঁ, খাই লৈ কাম আছে বহুত, দেখাই আছোঁ। আৰু ইলিচ মাছ লৈছোঁ, লগতে পোলাও দি ইলিচ মাছ খাই আছোঁ। ভাত খালোঁ, খাই লৈ এয়া কাঁহী বাতিবিলাক ধুই ল'লোঁ, দেখিছেনে গোটেই ধুই চুই চকচকা কৰি ল'লোঁ। আৰু গেছৰ চৌকাবিলাক ধুই দিছোঁ। এতিয়া 5টামান বাজে আবেলিৰ, এতিয়াও গা চা ধোৱা নাই, গা ধুম এতিয়া। ঘৰ দুটা মুচি ল'লোঁ, পানী হৈ আছে দেখিছেনে। ঘৰ দুটা মুচি ল'লোঁ, বিছনা দুটা ঝাৰি ল'লোঁ। এতিয়া গা চা ধুই অলপ পিছত আহি আছোঁ। আপোনালোকে ব্লগটো চাই থাকক। হাই গাইজ, এতিয়াহে কাম চাম শেষ হ'ল। গা চা ধুলোঁ আৰু কেইটামান কাপোৰ আছিল ধুই শুকা দিলোঁ। আৰু চাদৰ ওপৰত ঘূৰা ফুৰা কৰি আছোঁ কাৰণ নহয় ৰুমৰ ভিতৰত থাকিব নোৱাৰি, ইমান গৰম, ফেনটোতো নুঘূৰেই, সেইকাৰণে চাদৰ ওপৰত ঘূৰা ফুৰা কৰি আছোঁ। আৰু সন্ধিয়া সময় নহয় ধুনীয়া লাগে, মানে ধুনীয়া বতাহ দিয়ে। আৰু দেখিছেনে চশমাটো পিন্ধা বাদ দি মই হাতত লৈ ঘূৰা ফুৰা কৰি আছোঁ কাৰণ আজি গোটেই দিনটো পিন্ধিব পোৱা নাই। এইটো পিন্ধি নহয় বহুত আৰাম পাইছোঁ। আজি 18 দিন মানে হ'ল ঔষধ খোৱা আৰু চশমা লোৱা, কিন্তু বহুত আৰাম পাইছোঁ, মূৰৰ বিষটো নাই। আৰু বেয়া লাগি আছে অকলে কাৰণ ভনীটো আছিল, তাই গ'ল আজি, সেইকাৰণে অকলে বেয়া লাগি আছে। 2 দিন আছিল, ভাল লাগিছে। আৰু সন্ধিয়া সময় চাদৰ ভিউটো দেখাও, আহক আপোনালোকে ব্লগটো চাই থাকক। ডেইলি নহয় বৰষুণ পৰা অৱস্থা হয় আৰু বৰষুণ নাহে, দেখিছেনে। তথাপি অলপ বতাহ আছে, অলপ বতাহ লাগি আছে, কিন্তু ৰুমৰ ভিতৰত ইমান গৰম। এতিয়া তলত যাওঁ, সন্ধিয়া হৈ গৈছে।
কাপোৰবিলাক লৈছোঁ কাৰণ শুকা দিম। ৰাতি আৰু ওপৰত কোনেনো আহে, সেইকাৰণে লৈ যাওঁ। সেইটো ৰুমত শুকা দিম। এইটো ৰুমত শুকা দি থৈ দিওঁ, বতাহতে শুকাই যাব। সন্ধিয়া চাহ বনাই আছোঁ। তৎক্ষণাতে ভাবি আহিলে, চুৱানাহঁতে আহিলে, একেলগে চাহ খাই আছোঁ আৰু নিমকি চিমকি দি চাহ খালোঁ। আৰু এইটো চুহানা খাই দিলে। সন্ধিয়া চাহ খালোঁ। এতিয়া ৰাতিৰ কাৰণে চব্জি বনাম। বেঙেনা কাটি লৈছোঁ আৰু 3-4 পিচ মাছ আছে, ইলিচ মাছ, সেইটো দি বেঙেনা দি বনাম। তেনেহ'লে আহি আছোঁ। গাইছ, ৰাতিৰ কাৰণে ৰান্ধা হৈ গ'ল। ইলিচ মাছ দি বেঙেনা বনালোঁ। 3-4 পিচ ইলিচ মাছ আছিল। ভাবিলোঁ এইটো দি বেঙেনা বনাওঁ আৰু ভাত নবনাওঁ। ভাত এক হটকেছ ভাত আছে দিনৰে। আজিকালি গৰমত নহয়, আলহীও খাব নোখোজে, ঘৰৰ মানুহো খাব নোখোজে, সেইকাৰণে ভাত ৰৈয়ে যায়। ৰান্ধা হৈ গ'ল, কিন্তু ভাত খাওঁতে 11টামান বাজি যায় ৰাতি, সেইকাৰণে আৰু দেখুওৱা নহয়। যিয়ে নহওক, ব্লগটো ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি আছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক। গৰমত আৰু কিনো সুস্থ থাকিব, মানে ইমান গৰম পৰিছে নহয়, কি ক'ম আৰু।